বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি জাৰ্ণিৰ পথত যিমান সুন্দৰ সুন্দৰ ঠাই দেখা পাওঁ দেখুৱাবলগীয়া সকলোকে তাৰ কিছুমান শ্বট ৰাখি থৈ দিওঁ। থৈ এটা মই ভিডিঅ' ক্ৰিয়েট কৰোঁ যাতে আপোনালোকেও সকলোবিলাক দেখিব পাৰে। ভাল লাগে দেখুৱাই, যিহেতু নিজৰ ভাল লাগে সেয়েহে সকলোৰে আগতে এৰি দিওঁ বুলি ভিডিঅ'খিনি কৰি ৰাখোঁ। এই পথছোৱাত আমি গৈছিলোঁ আজি ৰাজগাঁওপুৰ। মোৰ মানুহজনৰ তাত ডিউটি আছিলে, ময়ো লগতে গ'লোঁ। ভাল লাগে ওলাই গৈ, মনটো ঘৰৰ ভিতৰত সোমাই থাকিলে যিহেতু অকলশৰীয়াকৈ থাকোঁ সেয়েহে অকণমান ওলাই গ'লে মনটো পৰিষ্কাৰ হয়। এইবিলাক সৰু সৰু কিছুমান এই ৰাস্তাত ফেক্টৰী দেখিবলৈ পোৱা যায়। এইটো হৈছে আইৰণ ষ্টীল ফেক্টৰী, সৰু ফেক্টৰী হয়, বহুত ডাঙৰ ফেক্টৰী নহয়। ইয়াৰ উপৰিও আৰু বিভিন্ন ফেক্টৰী দেখিবলৈ পাব। উত্তৰ উৰিষ্যাৰ বিশেষত্ব হৈছে ইয়াত সৰু বৰ বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰী দেখিবলৈ পোৱা যায়। হাইড্ৰ' পাৱাৰ প্লেণ্ট, কোল পাৱাৰ প্লেণ্ট, চিমেণ্ট ইণ্ডাষ্ট্ৰী, ডালমিয়া চিমেণ্ট ইণ্ডাষ্ট্ৰী আৰু বিভিন্ন ধৰণৰ সৰু বৰ ইণ্ডাষ্ট্ৰী ইয়াত দেখিবলৈ পোৱা যায়। এইটো হৈছে ডালমিয়া চিমেণ্ট ফেক্টৰীৰ কিছু অংশ, য'ত আমি সোমোৱা নাছিলোঁ। বাহিৰৰ পৰাই অলপমান শ্বট ৰাখিবলৈ চেষ্টা কৰিছোঁ, যিহেতু আমি তালৈ যাম বুলি ভাবি থৈছোঁ। পাৰ্মিশ্যন হ'লেই হৈ যাব। গতিকে আপোনালোক সকলোকে ডালমিয়া চিমেণ্ট ফেক্টৰী দেখুৱাবলৈ অতি সোনকালে চেষ্টা কৰিম। এইবিলাক দেখা পাইছে, এইবোৰ হৈছে ষ্টীল প্লেণ্ট। আজিলৈ আহোঁ, ভৱিষ্যতে পুনৰ লগ পাম এনেধৰণৰ